জয় হিন্দ বন্ধু বান্ধৱ, কি খবৰ? আপোনালোক সকলোৱে নিশ্চয় ভাল আছে। যিহেতু এতিয়া আপোনালোক সকলোৱে সপোন সম্পূৰ্ণ কৰা সময় আহি গ'ল। যিহেতু আছাম পুলিচৰ এডমিট কাৰ্ড দিলে, সকলোৱে ডাউনলোডো কৰিলে। এতিয়া কিছুমানৰ ইণ্টাৰভিউ 3 তাৰিখৰ পৰা আৰম্ভ হ'বই। যিহেতু এতিয়া বতৰো অলপ ভালো কৰিছে, কিছু ঠাইত বৰষুণো হৈছে। যিহেতু এতিয়া বতৰ ৰ'দ বৰষুণৰ মাজতে চলি থাকিব। আপোনালোকে ইণ্টাৰভিউ ভালদৰে দিব, তাকে মই কামনা কৰিছোঁ। আৰু যিহেতু আপোনালোকে ইমান দিনে কষ্ট কৰিলে, আৰু এইকেইদিন আপোনালোকে যিমান কৰিলে তাত অলপ কষ্ট কৰক, আপোনালোকৰ সপোনটো পূৰণ কৰক। এতিয়া মই তাৰ মাজতে কেইটামান আপোনালোকৰ কুৱেশ্যন হৈ থকা মনতে কুৱেশ্যন হৈ থকা কিছুমান মই লৈ আহিছোঁ। এই ভিডিঅ'টোৰ মাজত আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে ছোৱালীসকলে যেতিয়া ইণ্টাৰভিউ তেখেতলোকৰ ডেট পৰিব, হয়তো কিছুমান ছোৱালী MC হৈ থাকিব। সেই MC সময়ত তেওঁলোকে সেই ইণ্টাৰভিউ দিবগৈ লাগিব নে বেক ডেট ল'ব পাৰিব? যিহেতু যোনদিনাখনি আপোনালোকৰ ইণ্টাৰভিউ ডেট পৰিব, আপোনালোকে সেইদিনাখনি যদি MC প্ৰব্লেম থাকে, আপোনালোকে দৌৰিব নোৱাৰে, তেতিয়া আপোনালোকে ফিল্ডত আপোনালোকৰ যোনজন ইনচাৰ্জ থাকিব, তাত আপোনালোকে এখন এপ্লিকেশ্যন দি আপোনালোকে বেক ডেট ল'ব পাৰিব। যিহেতু আপোনালোকৰ ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ লাষ্ট ডেটৰ ভিতৰত আপুনি ইণ্টাৰভিউটো দিব পাৰিব। আপুনি সেইটো এপ্লিকেশ্যন কৰিলে আপোনাৰ সেইটো প্ৰব্লেম ছল্ভ হৈ যাব, আপোনালোকে বেক ডেট ল'ব পাৰিব। আৰু এতিয়া 2 নম্বৰ কথাটো হৈছে যে এখন ফিল্ডত আপোনালোকে যেতিয়া দৌৰি থাকিব, তেতিয়া মোৰ মানে তেনেকুৱা প্ৰব্লেম হৈছিলে। যেতিয়া মই দৌৰি আছিলোঁ, মোৰ কেইপাক হৈ গ'ল মই নিজে পাহৰি গ'লোঁ। যিহেতু মই হিচাপ কৰিছিলোঁ যদিও মানে পাহৰি থাকিলোঁ। আৰু যাতে তেনেকুৱা ভুল বেলেগৰ নহওক, মই সেইকাৰণে কৈছোঁ, আপোনালোকে যেতিয়া দৌৰিব, আজিকালিতো প্ৰায় ফিল্ড 200 মিটাৰেই হ'ল, আমি তেতিয়া 200 মিটাৰ নাছিলে বাৰু, আপোনালোকে লগত সৰু সৰু কাগজৰ টুকুৰা বনাই লৈ যাব। যিহেতু তাতে কিছুমানে শিলগুটি লৈ যায়, সেইটো ভুল নকৰিব। যিহেতু শিলগুটি যেতিয়া আপোনালোকে লৈ যাব, যেতিয়া আপোনালোকে পাকটো কমপ্লিট হ'ব, এটা শিলগুটি পেলাই যাব। সেই শিলগুটি টুকুৰাবোৰ যেতিয়া আপোনালোকৰ ফিল্ডখনতে পৰিব, আৰু আপোনালোকেই হওক বা বেলেগেই হওক দৌৰোতে আপোনালোকৰ ভৰিত দুখ পাব। আৰু যেতিয়া দুখ পাব, আপোনালোকেতো দৌৰিব নোৱাৰিব। সেইটোকে আপোনালোকে সৰু সৰু কাগজৰ টুকুৰা বনাই লৈ যাব। যেতিয়া আপোনালোকৰ প্ৰত্যেকটো পাক কমপ্লিট হ'লে আপোনালোকে এটা কাগজৰ টুকুৰা পেলাই যাব। যেতিয়া আপোনালোকৰ কাগজৰ টুকুৰাকেইটা শেষ হৈ যাব, আপোনালোকৰ দৌৰা পাক কিমান কি, এটা 8 পাক হ'ব পাৰে, 5 পাক হ'ব পাৰে, আপোনালোকৰ কমপ্লিট হৈ যাব। সেইটোকে আপোনালোকে সৰু সৰু কাগজৰ টুকুৰা কেইটামান আপোনালোকৰ যোনসকলতো মনত থাকে সেইসকলৰ কাৰণেতো ভালেই। যোনসকলৰ মনত নাথাকে, মই সেইসকলৰ কাৰণে কথাটো কৈছোঁ, আপোনালোকৰ সেইটো সুবিধা হ'ব। আৰু এইটো 3 নম্বৰ কথাটো হৈছে, আপোনালোকে যে ইমান দিনে প্ৰেক্টিছ কৰি আছে, আপোনালোকে জোতা পিন্ধি প্ৰেক্টিছ কৰিছে, কিছুমানে খালী ভৰিৰে প্ৰেক্টিছ কৰিছে। আপোনালোকে কোনটো কমফৰ্টেবল পাইছে? খালী ভৰিৰে কমফৰ্টেবল পাইছে নে জোতা পিন্ধি কমফৰ্টেবল পাইছে? কিছুমানেতো খালী ভৰিৰে দৌৰিব নোৱাৰে, জোতা পিন্ধি দৌৰিব লাগে। কিছুমানে আকৌ জোতা পিন্ধি দৌৰিব নোৱাৰে, খালী ভৰিৰে দৌৰিব লাগে। সেইবাবে মই কৈছোঁ, আপোনালোকে ইমান দিনৰ পৰা যেনেদৰে প্ৰেক্টিছ কৰিছে, যদি আপুনি জোতা পিন্ধি প্ৰেক্টিছ কৰিছে, আপুনি ফিল্ডতো জোতা পিন্ধিয়ে দৌৰক। যদি আপুনি খালী ভৰিৰে প্ৰেক্টিছ কৰিছে, আপুনি ফিল্ডতো খালী ভৰিৰে দৌৰক। যিহেতু আজি বোলে মই ইমান দিনে জোতা পিন্ধি দৌৰি আছিলোঁ, এতিয়া জোতাযোৰ খুলি পেলাই মই ফিল্ডত দৌৰোঁ, মোৰ স্পীডটো বেছি যাব। আপোনালোকে সেইটো ভুল নকৰিব। যিহেতু আপুনি সেইদিনাখনি জোতা পিন্ধি নিপিন্ধাকৈ দৌৰিব নোৱাৰিবও পাৰে। সেইটোকে আপোনালোকে যদি ইমান দিনে জোতা পিন্ধি দৌৰি আছে, আপুনি সেইদিনাখনি ফিল্ডতো জোতা পিন্ধিয়ে দৌৰক। যদি আপুনি খালী ভৰিৰে দৌৰি আছে, আপুনি খালী ভৰিৰে দৌৰক। সেইটো ভুল নকৰিব। যিহেতু কিবা ভাল কৰিব যাতে বেয়াটো নহয়। সেইটোকে আপোনালোকে যেনেদৰে ইমান দিনে প্ৰেক্টিছ কৰি আছে, তেনেদৰে আপোনালোকৰ প্ৰেক্টিছ অব্যাহত থাকক। আৰু আপোনালোকে ফিল্ডতো তেনেকৈ আপোনালোকে ফিল্ডতো দৌৰক। আপোনালোকৰ সপোনটো পূৰণ হওক, মই তাকে কামনা কৰোঁ। মই মোৰ ফালৰ পৰা আপোনালোকক এইকেইটা আপডেট দি দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায়, আপোনালোকে চাব, যদি কিবা আপোনালোকৰ হেল্প হয় বুলি ভাবে। তাকে মই কামনা কৰোঁ, আপোনালোকৰ সকলোৱে সপোনবোৰ পূৰণ হওক। আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। জয় হিন্দ।